কৰিব নোৱাৰে আৰু তেনেকুৱা অনুষ্ঠান কেতিয়াও কৃতকাৰ্যতা লাভ কৰিব নোৱাৰে বুলি মই অনুভৱ কৰোঁ। মই পুনৰ আমাৰ আজি এই শুভ মুহূৰ্তত আপোনালোক সকলোকে, কাৰণ আপোনালোক মই যদি ক'ব বিচাৰোঁ, মোতকৈ হৈছে বয়োজ্যেষ্ঠ আছে দুই এগৰাকী, তেখেতসকলক মই শ্ৰদ্ধা মোৰ ভক্তি নিবেদন কৰিছোঁ। বাকীসকলে মোৰ ভাই ভনীৰ নিচিনা, কাৰণ আপোনালোকে মুক্তিযোদ্ধাৰো সন্তান, ময়ো সন্তান। গতিকে আমি সকলোৱে নিশ্চয় আমি ভাই ভনী। গতিকে এই মঞ্চৰ পৰা এগৰাকী ভাতৃ হিচাপে আপোনালোকক সকলোকে মই স্বাগতম জনাইছোঁ। আৰু যদি আমি মানুহ সজে প্ৰতি আমাৰ ভুল হ'ব নোৱাৰিছোঁ, আৰু আমাৰ সন্মুখত ৰৈ থকা যিখিনি কাৰ্যসূচী আছে, সমূহ কাৰ্যসূচীৰ মই কৃতজ্ঞতা কামনা কৰিছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এইখন সন্মিলন মানে চিৰদিন জীয়াই থাকক, চিৰজাগ্ৰত হৈ থাকক, আৰু চিৰজাগ্ৰত হৈ থাকি আমাৰ লক্ষ্যত উপনীত যাতে হ'ব পাৰোঁ, তাৰ কাৰণে ভগৱানৰ চৰণত পুনৰ প্ৰাৰ্থনা জনাই আপোনালোকক পুনৰ শ্ৰদ্ধা জনাই মই আদৰণি ভাষণ ইমানতে সামৰিছোঁ। সকলোকে ধন্যবাদ জনাইছোঁ। সৌভাগ্যৰ কথা এই যে তেখেত যিহেতু আমাৰ মুক্তিযুঁজাৰু পৰিয়ালৰে এজন সদস্য, লগতে তেওঁ এইখন হায়াৰ ছেকেণ্ডাৰী ইন্দিৰা গান্ধী মহাবিদ্যালয়ৰ তেওঁ জিবিৰ প্ৰেচিডেণ্ট। গতিকে তেখেতক আমি অভ্যৰ্থনা সমিতিৰ সভাপতি আমি হিচাপে পাই আমি নথৈ আনন্দিত। আৰু তেখেতে নিজা চেষ্টাৰে যিখিনি আমাক সা সুবিধা কৰি দিলে একগোট হৈছোঁ। সেই উদ্দেশ্য ব্যাখ্যা কৰিব আমাৰ মুক্তিযুঁজাৰু আন্দোলনৰ সম্পাদিকা জ্যোৎস্না বাইদেৱে এতিয়া উদ্দেশ্য ব্যাখ্যা কৰিব। তেখেতক মই আগবাঢ়িবলৈ অনুৰোধ জনাইছোঁ। সম্মানিত আজিৰ সভাৰ মানে এখন নতুন কমিটি গঠন কৰা আৰু পুৰণি কমিটিখন ভংগ কৰা। অৰ্থাৎ আমি হয়তো বহুদিন আগতে এটা প্ৰস্তাৱ লৈ গৈছিলোঁ 6 মাহমান আগতে, কিন্তু আমাৰ মাজত হয়তো আমাৰ এটা কিবা বিজুতি ঘটিল। তেওঁকো আমি ৰখিলোঁ, যিহেতু তেওঁ আমাৰ সভাপতি আছিল, গতিকে তেওঁক বাদ দি আমি সভাখন কৰিব খোজা নাছিলোঁ। কিন্তু সিদিনা 15 দিনমান আগত আৰু এটা নিৰ্দেশনা আহিল যে ৰাজ্যিক সন্মিলনৰ পৰা যিবিলাক আমাৰ 3 বছৰীয়া সন্মিলন আছে সেইবিলাক ভংগ কৰি নতুন সন্মিলন গঠন কৰিব লাগে। আৰু সেই পুৰণা কমিটি ভাঙি পাছত নতুন কমিটি গঠন কৰি তেওঁলোকক অহা এপ্ৰিল মাহৰ 4 তাৰিখে আমাৰ নতুন কমিটিখন জমা দিব লাগে। আৰু 10গৰাকী আমাৰ সদস্য বা আজীৱন সদস্য লৈ সেইখন সভাত আমাৰ উপস্থিত হ'বই লাগিব। আজিৰ সভাৰ উদ্দেশ্য বিশেষ একো নাই, গোটেই পুৰণা কমিটি ভংগ আৰু নতুন কমিটি গঠন এই আজিৰ সভাৰ উদ্দেশ্য। হিচাপত আমি অধিৱেশনখন পাতিব লাগিছিলে নৱেম্বৰৰ 23 ভিতৰত পাতিব লাগিছিলে, মানে প্ৰায় আমাৰ 1 বছৰ 2 মাহমান পলম হৈ গ'ল। গতিকে যিয়ে নহওক আমি পলমকৈ হ'লেও আমি পাতিব লৈছিলোঁ। আৰু যিটো আমাৰ ইয়াৰ আগৰ যিখন অধিৱেশন হৈছিলে 15/11/2020 তাৰিখে দেওহাটীৰ হোটেল ডায়মণ্ডত আমি এই অধিৱেশনখন পাতিছিলোঁ। আৰু সেই অধিৱেশনত যিখন কমিটি আছিলে, কমিটিখন হয়তো যিসকলে পদবীত আছে বা পৰৱৰ্তী সময়ত আৰু কিছু সদস্য আমাৰ নতুনকৈ ভৰ্তি হৈছে, তেওঁলোকে হয়তো জ্ঞাত নহ'বও পাৰে কোন কেনেকৈ আছিলে কমিটিখন। সেই কমিটিখন আপোনালোকক অলপমান স্মৰণৰ কাৰণে মই অলপমান পাঠ কৰি দিছোঁ, তাৰপিছতে মই পৰৱৰ্তী কাৰ্যসূচী গুচি যাম।